প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে মোক আৰু আমাৰ দলৰ বহু নেতা কৰ্মীক অসম চৰকাৰৰ পুলিচে আমাক কোবাইছিল, আমাক লাত মাৰিছিল, আমাক গুৰিয়াই দিছিল। মোক আপোনালোকে জানে, ভিডিঅ' আছে, মোৰ মূৰত লাঠিৰে কোবাইছিল, মোক মূৰত লাঠিৰে কোবাইছিল, কিমানক কিমান আঘাত আনিছে। ওলোটাই আমি পুলিচৰ ওপৰতে কেছ দিব লাগে, ওলোটাই আমি পুলিচকে অসম চৰকাৰে জবাবদিহি কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ডিজিপিৰ ওপৰত সেইদিনা কৰ্মৰত পুলিচৰ ওপৰত ব্যৱস্থা ল'ব লাগে। তাকে নকৰি আজিৰ তাৰিখ পৰ্যন্ত মোৰ লগতে আৰু এজনক সমন জাৰি কৰিব লাগে কৰিছে। আমি অহাকালি CIDৰ অফিচত হাজিৰ হ'ব লাগে। আমি কংগ্ৰেছ দল, আমি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, মানুহক ন্যায়ৰ কাৰণে আমি যুঁজ দিম। এনেকুৱা হাজাৰটা সমন আহিলেও আমি কংগ্ৰেছ কৰ্মী কেতিয়াও ভয় নাখাওঁ, আমি ভয় নাখাওঁ। নিশ্চিতভাৱে গণতন্ত্ৰৰ দেশত থাকি আইনক সন্মান জনাই যিখিনি কৰিব লাগে সেইখিনি আমি কৰিম। কিন্তু আপোনালোকৰ জৰিয়তে অসম চৰকাৰক, অসম পুলিচক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকক স্পষ্টভাৱে বুজাই দিব বিচাৰিছোঁ, আপোনালোকৰ এনেকুৱা ভয় ভাবুকিত কোনো কংগ্ৰেছ কৰ্মী পিছুৱাই নাযায়। আগতে যি ধৰণে আমি কাৰ্যসূচী লৈছোঁ তাতকৈ আৰু দুগুণ উৎসাহ আৰু দুগুণ শক্তিৰে আমাৰ কাৰ্যসূচী চলিব, এই ৰাজ্যৰ কাৰণে, ৰাজ্যৰ জনতাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।